এয়া আহাৰমহীয়া বোকাময় পথাৰত ভুই ৰোৱাৰ বতৰ। উকা পথাৰখন ভৰলুং কৰাৰ বতৰ। গ্ৰাম্য জীৱনৰ এক নান্দনিক দৃশ্য। গুৰুক লগাম, গোসাঁইক লগাম, 12 ভকতক খুৱাম বুলি আই লক্ষ্মীক নদন বদন হবলৈ মনে প্ৰাণে প্ৰাৰ্থনা জনাই ভুইৰত ব্যস্ত এইসকল কৃষক। মৌচুমী আগমনৰ লগে লগে বৰষুণৰ পানীৰে উপচি পৰা পথাৰখনত ভুই ৰোৱাত ব্যস্ত এইসকল ৰোৱনী। যান্ত্ৰিকতাৰ ধ্বংসমীয়াত একতাৰ নিদৰ্শনেৰে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মৰিসুঁতি পথাৰত দেখা গ'ল সমূহীয়া ভুই ৰোৱা পৰ্ব। বিগত 50 বছৰ ধৰি অঞ্চলবাসীয়ে অক্ষুণ্ণ ৰাখিছে এই পৰম্পৰা। ৰোৱনীসকলক সহায় কৰিছে একাংশ পুৰুষেও। বছৰ বছৰ ধৰি আদিবাসী আৰু বড়ো সম্প্ৰদায়ৰ মহিলাসকলে সমিলমিলেৰে কৃষি কৰ্মত নিয়োজিত হৈ আহিছে। আমাৰ ইয়াত প্ৰায় 300তকৈ অধিক স্ত্ৰী পুৰুষ আহিছে ভুই ৰুবৰ কাৰণে। এইটো আমি এটা ধুনীয়া পৰম্পৰা 50 বছৰতকৈ আগৰ পৰাই আমি এইটো কৰি আহিছোঁ আৰু আজি আমি দেখিব পাইছোঁ বহুত মানুহবিলাক ইয়াত আহি পেলাই ভুই ৰুবলৈ আৰম্ভ কৰিছে। তো খুব ভাল লাগিছে। আমি প্ৰতি বছৰে এনেকুৱা আমি কিমান 12টা গাঁৱৰ পৰা মহিলা পুৰুষ আহি কিনে আমি ধান ৰুবলৈ আহোঁ বা ধান কটাৰ সময়তো ধান কাটিবলৈ আহোঁ। অসমীয়া সমাজৰ পৰা ক্ৰমাৎ নিহি হ'ব ধৰা কৰ্ম সংস্কৃতি মৰিসুঁতি অঞ্চলৰ ৰাইজে একতাৰ বান্ধোনেৰে গ্ৰাম্য সমাজৰ পৰম্পৰা ৰক্ষা কৰি অহা কাৰ্যই ইতিবাচক হিচাপে বিবেচিত হৈছে। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, নতুন খবৰ।